ডান্স আৰু এটা মডাৰ্ণ ডান্স আৰু এটা গ্ৰুপ ডান্স হ'ব বুলি গম পালে মাত্ৰ গতিকে ক্লাছিকেল বুলি কোৱাৰ লগে লগে ক্লাছিকেল শব্দটো যিটো অৰ্থ ধ্ৰুপদী সেই বস্তুটোৱে যোনে ক্লাছিকেল নৃত্য কৰে তেওঁলোকে নিশ্চয় জানে শব্দটো এটা কিমান গভীৰ এটা শব্দ কিমান এটা গাম্ভীৰ্যপূৰ্ণ শব্দ গতিকে সেই শব্দটোৰ অৰ্থটো নিয়মটো সন্মানটো বজাই ৰাখি শালীনভাৱে নৃত্যখিনি কৰিলে হ'ল আৰু মই এতিয়া বেছি ষ্ট্ৰিক্টকৈ একো নিয়ম কৈ নিদিওঁ যিহেতু তোমালোকে অলৰেডি ড্ৰেছ কৰি চাই নহয় জানো এতিয়া মই যদি কৈ দিওঁ মানে সত্ৰীয়া নৃত্য তোমালোকে দশৱতাৰ নাচিবা দশৱতাৰ এনেকুৱাই হ'ব লাগিব ভিন্ন মনিৰ ভিন্ন মত বুলি এষাৰ কথা আছে হয়নে মানে কোনোবাই হয়তো এনেকৈ ক'ব পাৰে দশৱতাৰ এইযোৰ সাজ নহয় ধৰা এই মই এক্সাম্পল দিছোঁ তেনেকুৱা নহয় বেলেগ বেলেগ গুৰুৰ বেলেগ বেলেগ কথা গতিকে ঠিকে আছে সত্ৰীয়াৰ সাজ পিন্ধিছা যোনে সত্ৰীয়া ডান্স কৰা আৰু কোনোবাই যদি কথক কৰা কথকৰ কোনোবাই যদি মডাৰ্ণ কৰা মডাৰ্ণৰ আৰু গ্ৰুপ ডান্সততো এইটো কথা নাই বাধ্যবাধকতা নাই মডাৰ্ণ বুলি ক'লে কিন্তু গোটেইখিনি সোমায় তাত আৰু একো ৰুল ৰেগুলেশ্যন নাথাকে ক্লাছিকেল বুলি ক'লে কিন্তু এইখিনি নিয়ম লাগিব ষ্ট্ৰিক্ট হৈ যাব লাগিব যে ভৰি ভুল হ'ব নহ'ব বা সত্ৰীয়া বুলি ক'লে মই মেইনলি মাটি আখৰাখিনি চাম যাতে ভালকৈ কৰিব পাৰা আৰু কথক বুলি ক'লে মই ভৰিবিলাক চাম যদি ক্লাছিকেলৰ যদি ভাৰতনাট্যম কৰা তেতিয়াও মই ভৰি আৰু হাতৰ মুদ্ৰা হস্তবিলাক চাম আৰু বাকী এইখিনি নিয়ম তোমালোকে ভালকৈ কৰিবা অল দ্য বেষ্ট থেংক ইউ